নমস্কাৰ, মই আছো শ্ৰাৱণা আখতাৰৰ সৈতে আৰু এই মুহূৰ্তত যিটো ৰাজনৈতিক পৰিৱেশ বিলাচীপাৰাৰ সেই ৰাজনৈতিক পৰিৱেশৰ সমান্তৰালভাৱে আমি সমষ্টিকেইটাত ঘূৰিছোঁ, বিলাচীপাৰাতো ঘূৰিছোঁ। আমি বিভিন্নজনৰ ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু AIDFৰ যি শক্তি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি যি সন্মান বিলাচীপাৰাত, সেই সন্মানৰ অংশস্বৰূপে শ্ৰাৱণা আখতাৰে প্ৰতিনিধি ৰূপে বিধানসভালৈ যদি যায় তেনেহ'লে বিলাচীপাৰা কিমান আগুৱাব সেই সন্দৰ্ভত আমি কথা পাতিম। মই আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ, আমি বিলাচীপাৰা বিভিন্ন প্ৰান্তত গৈছোঁ, AIDFৰ নেতাসকলৰ কাষলৈ গৈছোঁ, বিভিন্ন সমষ্টিত আমি গৈছোঁ, গোৱালপাৰা পূবৰ পৰা আৰম্ভ কৰি বিভিন্ন সমষ্টিত আমি গৈছোঁ, প্ৰতিটো সমষ্টিৰ আমি ৰাইজৰ মতামত লৈছোঁ। এই সমষ্টিটোত বিলাচীপাৰাত AIDF আজিৰ তাৰিখত কিমান আগবাঢ়ি আছে? নমস্কাৰ। ইতিমধ্যে আপোনালোকে গম পাইছে চাগে যে আমাৰ AIUDFৰ প্ৰতি আমি ভাবিছিলোঁ যে আমি অকল সংখ্যালঘু মুছলমান মানুহৰে ছাপৰ্ট পাম, উম, বাট ইন এভৰি কৰ্নাৰ উম, এইটো কনষ্টিটুৱেঞ্চিৰ প্ৰত্যেকটো ছাইডৰ পৰা মোক যোগাযোগ কৰি আছে। উম, মই মিটিং কৰি মানুহক লগ কৰি মই মানে ভাগৰি পৰিছোঁ। মই গৈয়ে আছোঁ ৰাতি 3টালৈকে মই চবৰে লগত দেখা কৰাৰ চেষ্টা কৰি আছোঁ। আমাৰ ৰাইজে ভোটাৰ ৰাইজে মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি বিপুল সমৰ্থন আৰু ভোটাৰ ৰাইজে ভাল পাইছে উম, যে মৌলানা বদৰুদ্দিন আজমক মোক প্ৰাৰ্থিত্ব দিছে। মই এজন যোগ্য নেত্ৰী বুলি মোক প্ৰাৰ্থিত্ব দিছে, যদিও মই নিজৰ কথা মই নিজে নকওঁ। ৩৫ বছৰ মই এই ৰাজনীতিৰ প্লেটফৰ্মত, গতিকে মোৰ অভিজ্ঞতা বহুত আছে আৰু এই অভিজ্ঞতা আৰু এই যোগ্যতা আৰু মৌলানা বদৰুদ্দিন আজমলে যিটো চুজ কৰিছে উম। সেইখিনিক আমাৰ ৰাইজে সঁহাৰি লৈছে আৰু ৰাইজৰ বিপুল সমৰ্থন মই লাভ কৰি আছোঁ। এইটো কথা। মই আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। ইয়াত কংগ্ৰেছৰ প্ৰসংগ এটা আহিছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটো যে যিটো সময়ত আপুনি কংগ্ৰেছ ত্যাগ কৰিছিল, যি ক্ষোভত আপুনি কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল, সেই ক্ষোভতেই কংগ্ৰেছ ত্যাগ কৰি কিমানে APCCR বুলি কৈ থৈ গ'ল। ৰকিবুল হুছেইনৰ ওপৰত মানুহ কিমান অসন্তুষ্ট। APCCR বুলি এতিয়াহে কৈ থৈ গ'ল ভূপেন বৰা, হা, কিন্তু আমি 2 বছৰ আগতে মই উপলব্ধি কৰিব পাৰিছিলোঁ। উম, আৰু ৰকিবুল হুছেইনৰ কাৰণে আজি এই বিজেপি চৰকাৰ আহিছে, উম, কাৰণ ৰকিবুল হুছেইনে CMক এনেকুৱা অকলশৰীয়া কৰি লৈছিল, CMক এক চাইড কৰি লৈছিল। হেমন্ত বিশ্ব শৰ্মা তেতিয়া মন্ত্ৰী আছিল উম, আৰু যিবিলাক পীযুষ হাজৰিকাহঁত যিবিলাক যেতিয়া আছিল সিহঁতৰ পৰা আঁতৰি লৈছিল, উম। যাৰ কাৰণে ক্ষোভ হৈ সিহঁতো একদিন ওলাই গৈছিল। আজি চাওক তাৰ মানে ফলাফল কি, বিজেপিৰ চৰকাৰ। তো এই যে ভূপেন বৰা যে কৈ থৈ গ'ল যে APCCR, এইটো সঁচা কথা। এদিন চাব, এদিন নহয়, আফটাৰ ৰিজাল্ট কোনো হিন্দু লিডাৰ গৌৰৱ গগৈ বাহিৰে নাথাকে, কাৰণ ৰকিবুল হুছেইনৰ স্বৈৰাচাৰীৰ প্ৰতি যেনেকুৱা মানুহ মানে বেয়া পায়, উম। এনেকুৱা অহংকাৰী দাম্ভালি মাৰা নেতা মই কাহানিও দেখা নাই। তেওঁ আজিৰ ডেটত ভোট হ'লে তেওঁক মই ভোট কৰোঁ, গোটেই পাৰ্লিয়ামেণ্টত 1 লাখ ভোট ক্ৰছ কৰিব নোৱাৰে। মই এই ৰকিবুল হুছেইনৰ প্ৰসংগটো ওলাল, তাৰ পিছত মই এইটো সুধিব বিচাৰিছোঁ, এই বিলাচীপাৰাৰ প্ৰসংগটো যিগৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে কংগ্ৰেছে, সেই প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয়। হয়, গতিকে তেনেকুৱা এগৰাকী প্ৰাৰ্থীক নিৰ্বাচন কৰিব নে শ্ৰাৱণা আখতাৰক নিৰ্বাচন কৰিব? চাওক, আপোনালোকে জানে যে উম, শিক্ষাৰ উম, মানদণ্ডটো ক'ত, উম, কাৰণ আজিকালি চবে শিক্ষাটো বিচাৰে উম, আৰু শিক্ষিত মানুহজনক সকলোৱে মৰম কৰে। উম, আমি এটা কথা ক'বই লাগিব উম, যে এডুকেটেড পাৰ্চন শুড বি অনাৰ্ড। উম, তো গতিকে মোৰ বিলাচীপাৰা সমষ্টিটো এনেকুৱা এটা সমষ্টি য'ত শিক্ষিত মানুহ বহুত বেছি উম। আৰু ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ বসবাস। আপুনি যিটো সমষ্টিত প্ৰতিনিধিত্ব কৰিছে, শৰৎচন্দ্ৰ সিংহদেৱৰ সমষ্টি, হয়, আৰু সেই শৰৎচন্দ্ৰ সিংহদেৱৰ যি সিংহপুৰুষ বুলি কোৱা হয় তেখেতক, গতিকে সেই সমষ্টিটোক আপুনি প্ৰতিনিধিত্ব কৰিছে, আৰু এই সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কিমান সমস্যা আছে কৈ শেষ নহ'ব। যিটো পথেৰে আপোনাক লগ কৰিবলৈ আমি আহিছোঁ, সেই পথটোৰ যিটো এটা জৰাজীৰ্ণ ৰূপ, এইবোৰ সমস্যা কিন্তু আপুনি বিধানসভাত উত্থাপন কৰিব লাগিব। কি ক'ব? 100% মই উত্থাপন কৰিম। মই এতিয়াও আগতো মই মিটিংবিলাকতো কৈছোঁ, আপোনালোকৰ নিচিনা আমাৰ সন্মানীয় সাংবাদিক বন্ধুবিলাক আহিছিল, সিহঁতকো মই বাৰে বাৰে কৈছোঁ যে মই এনে এটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছোঁ, যিটো সমষ্টিৰ পৰা শৰৎ সিংহ সিনহা নামৰ যি ব্যক্তিজন, তেওঁ মহান ব্যক্তি, তেওঁ আজি চিফ মিনিষ্টাৰৰ পদ, মুখ্যমন্ত্ৰীৰ পদত অলংকিত হৈছিল। উম, গতিকে সেইটো সমষ্টিৰ পৰা মই যদি প্ৰতিনিধিত্ব কৰিব পাৰোঁ, মই নিজকে গৌৰৱান্বিত বুলি মনত কৰিম। আৰু মই যদি
বাৰে বাৰে মই কৈছোঁ যোৱা দিনত যিহেতু মোৰ জাতিটো এইটো সমষ্টিত লাঞ্ছিত বঞ্চিত হৈছে, জাতিটোক মই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিম, কিন্তু তাৰ উপৰিও মোৰ জাতিটোক মই ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত যদি কোনোবা জাতিয়ে বেয়া পাইছে বা সিহঁতে যাতে বেয়া পাব নালাগে, কাৰণ মই কোনো বেলেগ জাতিক টাৰ্গেট কৰিব বিচৰা নাই। মই প্ৰত্যেক জাতিটোক মই সন্মান কৰোঁ। মই এজন শিক্ষিত মহিলা, ৰাজনীতিক আৰু সামাজিক ক্ষেত্ৰত মোৰ আজি মানে প্ৰায় ৩৫ বছৰৰ এটা অভিজ্ঞতা আছে। গতিকে মই বিলাসীপাৰাৰ প্ৰতিটো জাতি জনগোষ্ঠীক লৈ মই এখন নতুন বিলাসীপাৰা মানে বনাবলৈ চেষ্টা কৰিম। বিলাসীপাৰাখন আগুৱাই লৈ যাম আৰু বিলাসীপাৰাখনৰ সৰ্বাংগীন উন্নয়ন কৰিম। আৰু মই এনেকে নেতৃত্ব দিম যে বিলাসীপাৰাৰ সন্মান ভোটাৰ ৰাইজক মই কেতিয়াও মোৰ নিচা কৰিব নিদিওঁ। মই সিহঁতে যাতে মোক লৈ গৌৰৱান্বিত মনত কৰে যে আমি এজন ভাল নেত্ৰী আমি বিবেচন বাছি আমি বিধানসভাৰ মাজমজিয়াত দিছোঁ, আৰু মই সকলোকে লগত লৈ কাম কৰি যাম। এইটোৱে মোৰ উদ্দেশ্য। মোৰ শেষৰটো প্ৰশ্ন, আপোনাৰ শেষৰটো উত্তৰ হ'ব। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া যি শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰিছে, গতিকে তেনেকুৱা এগৰাকী নেতাৰ দলৰ এগৰাকী অংশীদাৰ হিচাপে আপুনি যিহেতু আগবাঢ়ি গৈছে, শেষত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথাক লৈ কি ক'ব? চাওক, মৌলানা বদৰুদ্দিন আজমল আজি কেৱল অসম আৰু ভাৰতবৰ্ষতে নহয়, ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত ইণ্টাৰনেশ্যনেল লেভেলত তেওঁৰ নাম চৰ্চিত। আপোনালোকে জানে যে যদি প্ৰভাৱশালী আৰু সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যদি সাৰা বিশ্বৰ ভিতৰত 5জন মুছলমান মানুহৰ নাম লয়, তাৰে ভিতৰত মৌলানা বদৰুদ্দিন আজমলৰ নাম এটা ল'বই লাগিব। তেওঁ শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ আমাৰ শিক্ষা ক্ষেত্ৰত আমাৰ মানে সংখ্যালঘু ৰাইজক যেনেকৈ আগুৱাই লৈ যাবৰ প্ৰচেষ্টা কৰি আছে, সেইটো কোনেও কৰা নাই। প্ৰত্যেক বছৰে তেওঁ হোজাই মহানগৰীখন এটা এডুকেশ্যনৰ ফেক্টৰী বনাই লৈছে, আৰু সেই ফেক্টৰীখনৰ পৰা প্ৰত্যেক বছৰে 500 ইঞ্জিনিয়াৰ, ডক্টৰ, IPS ACS অফিচাৰ বনাই আছে। গতিকে মই প্ৰাউড ফিল কৰোঁ যে মৌলানা বদৰুদ্দিন আজমলে মোক চুজ কৰি ইয়াতে টিকেট দিছে। গতিকে মই তেওঁৰ মান সন্মান ৰখাৰ চেষ্টা কৰিম। আৰু মই যদি জিকি যাওঁ, মই সিদিনাও তেওঁক কৈছোঁ, মই আজমল ছুপাৰ 40ৰ দৰে মানে ইয়াতে প্ৰতিষ্ঠান, ইয়াতে কোচিং চেণ্টাৰ মই তেওঁৰ পৰা ল'বলৈ চেষ্টা কৰিম, যাতে আমাৰ চাপৰ বিলাসীপাৰা, ৰাণীগঞ্জ, লক্ষীগঞ্জ অঞ্চলত কৰিব পাৰোঁ। আমি ইয়াতে IS কোচিং, APS কোচিঙৰ আমি চেষ্টা কৰিম, যাতে আমাৰ মা ভনীখিনি হোজাই ইমান দূৰ যাবলগীয়া হয়, বহুত দুখীয়া মানুহ আছে, গৈ হোটেলত থাকিবলগীয়া হয়। গতিকে মই মহিলা নেত্ৰী হিচাপে, মহিলা হিচাপে যদি মই নিৰ্বাচিত হৈ যাওঁ, মই আজমল চাহেবৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা মই তেখেতক ক'ম যে মৰিয়ম কলেজৰ দৰে মানে আমাৰ গাৰ্লছ কলেজৰ দৰকাৰ আমাৰ বিলাসীপাৰাত আছে। গতিকে এইবিলাক ব্যক্তিগত প্ৰতিষ্ঠানটো মই তেওঁৰ পৰা ল'মেই। তাৰ উপৰিও আমাৰ ইয়াতে বিভিন্ন সমস্যা আছে। আপুনি দেখিছে ৰাস্তাৰ কথা ক'লে, ইয়াতে ৰাস্তাবিলাক উন্নত নহয়, ইয়াতে হস্পিটেল নাই ডাঙৰ, ইয়াতে MRI এইবিলাক কৰিব গ'লে আমাৰ বঙাইগাঁও বা আমাৰ গুৱাহাটী যাবলগীয়া হয়। গতিকে বিলাসীপাৰাত যাতে প্ৰত্যেকটো স্বাস্থ্য, শিক্ষা, প্ৰত্যেকটো বিভাগত যাতে কাম কৰিব পাৰোঁ, আৰু ইয়াৰে বিভিন্ন জনগোষ্ঠীৰ মানুহ, ইয়াৰে বহুত আপোনাৰ শিক্ষিত মানুহ আছে, সকলৰ মই দিহা পৰামৰ্শ লৈ মই কাম কৰিম বুলি মই ভাবিছোঁ। গতিকে এগৰাকী শিক্ষিত ব্যক্তিয়ে কিখিনি কাম কৰিব পাৰে সেয়া চাবানা আখতাৰ ডাঙৰীয়ানে দেখুৱাব, আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি সপোন আৰু সেই শিক্ষাৰ ক্ষেত্ৰত সপোনটো আগুৱাই নিবলৈ চেষ্টা কৰিব। লগতে এইখিনি কথা ক'লে যে এগৰাকী শিক্ষিত ব্যক্তি আৰু এগৰাকী অশিক্ষিত ব্যক্তিৰ মাজৰ পাৰ্থক্য, গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভতো সিদ্ধান্ত ৰাইজেই ল'ব। গতিকে AIDFৰ নেত্ৰীগৰাকীৰ শিক্ষাক লৈ যি সপোন, ধৰ্মীয় সংখ্যালঘু ৰাইজক লৈ যি সপোন, মহিলাসকলক লৈ যি সপোন, উন্নয়নক লৈ যি সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হওক, আমি এইটোৱে বিচাৰিম। আৰু 9 এপ্ৰিলত এগৰাকী আপোনালোকে যোগ্য বিধায়ক, যোগ্য জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ গৈ আছে, আৰু চাবানা আখতাৰে আপোনালোকৰ বাবে যিখিনি কৰিব বিচাৰিছে, নিশ্চিতভাৱে চাবানা আখতাৰে শিক্ষাৰ ক্ষেত্ৰত বিলাসীপাৰাত জাগৰণ আনিব পাৰিব, প্ৰতিটো ক্ষেত্ৰত উন্নয়নৰ দিশত আগুৱাই নিব পাৰিব। কেৱল সিমানেই নহয়, সিংহপুৰুষ শৰৎ চন্দ্ৰ সিংহদেৱৰ আদৰ্শৰে আগবঢ়া চাবানা আখতাৰ ডাঙৰীয়ানী
আগবাঢ়ি যাওক আৰু 9 এপ্ৰিলত ধৰ্মীয় সংখ্যালঘু ৰাইজ শ্বাবানা আখতাৰৰ পক্ষত থাকিব এয়াও প্ৰায় স্পষ্ট হৈ পৰিছে বিলাসীপাৰাৰ ৰাজনৈতিক প্ৰেক্ষাপট দেখাৰ পৰৱৰ্তী সময়ত আমি অনুষ্ঠান সামৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ থেংক ইউ ধন্যবাদ